একচুয়ালি কংগ্রেসৰ লাজ বুলি একো নাই। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক নিৰ্লজ্জ দল আখ্যা দিয়াৰ পাছতেই জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছ। আজি তুমি কিয় মুখ্যমন্ত্ৰী হৈ আছা? কিয় তুমি গাদী খামুচ মাৰি ধৰি আছা? কিয় তুমি ক্ষমতাৰ ৰাগীত? আৰু তুমি কোনখন মুখেৰে ক'লা? তোমাৰ লজ্জা কলৈ গ'ল? আম্বেদকাৰ সন্মান যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে তীব্ৰ আক্ৰমণ কৰিছিল কংগ্ৰেছক। সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰক ৭৫ বছৰত কিমান সন্মান দিলে বুলি প্ৰশ্ন তুলি কংগ্ৰেছক আক্ৰমণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে আজি এখন সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰত্যুত্তৰ দিয়ে ৰিপুণ বৰাই। মুখ্যমন্ত্ৰীয়ে যিখন থালিত খাইছিল সেইখন থালিতে আজি বিষ্ঠা ত্যাগ কৰা বুলি তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছ নেতা ৰিপুণ বৰাই। একচুয়ালি কংগ্ৰেছৰ লাজ বুলি একো নাই। ই এটা কংগ্ৰেছ এনেকুৱা এটা দল যাৰ শৰীৰত লাজ শব্দটোৱে শোভা নাপায়। যিটো কংগ্ৰেছ দলে জৰুৰী অৱস্থা আনিলে, যিটো কংগ্ৰেছ দলে সংবিধানক নিলম্বিত কৰি ৰাখিছিল, যিটো কংগ্ৰেছ দলে গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছিল, সেই কংগ্ৰেছ দলে সংবিধানক লৈ সমদল কৰাটোৱে এইটোৱে বুজায় যে কংগ্ৰেছ আৰু কংগ্ৰেছীয়ে লাজৰ প্ৰতিভাষা কি বা লাজ বুলিলেনো কি বুজায় তাক নুবুজায়, আৰু তেওঁলোকক নিলজ্জ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। আমি 4টা প্ৰশ্ন আজি কৰিব খুজিছোঁ যে কংগ্ৰেছ যে তেওঁলোকে কৈছে নিলজ্জ দল, সেই সন্দৰ্ভত আমি তেওঁলোকক 4টা প্ৰশ্ন কৰিব খুজিছোঁ। আৰু কোন নিলজ্জ? কংগ্ৰেছ নিলজ্জ নে বিজেপি নিলজ্জ নে হিমন্ত বিশ্ব শৰ্মা নিলজ্জ? আজি আপোনালোকক আমি তথ্য সহকাৰে আমি দেখুৱাব খুজিছোঁ। তাৰ আগতে মাত্ৰ এটা কথা কৈ ল'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ অহংকাৰ ইমানেই পালেগৈ যে তেওঁ কংগ্ৰেছৰ যিটো দলত লালন পালন হৈ যিটো দলৰ পৰা তেওঁ ক'ৰ আছিল আপোনালোকে জানে, আমি সেইবিলাকলৈ নাযাওঁ, যে যিটো দলত লালন পালন হৈ তেওঁ আজি অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিলে, তে সেইটো দল অৰ্থাৎ তেওঁৰ নেচাৰটো কি? যিখন থালত খাই আছে সেইখন থালতেই তেওঁ বিষ্ঠা ত্যাগ কৰিছে। ২০২১ চনত ৰাজনীতিত নাথাকো বুলি ৰাজহুৱাকৈ কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেই প্ৰসংগত মুখ্যমন্ত্ৰীৰহে লাজ নাই বুলি সংবাদমেলত আক্ৰমণ কৰে ৰিপুণ বৰাই। নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰিছিল, কিন্তু এই ক্ষেত্ৰত বিজেপিৰ লাজ লাগেনে বুলি প্ৰশ্নও উত্থাপন কৰে ৰিপুণ বৰাই। গুজৰাটৰ পাইপ প্ৰসংগতো হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰে কংগ্ৰেছ ফেৰত ৰিপুণ বৰাই। ৰাজহুৱা সভাত কৈছিল কি বুলি? যে মোৰ পাবলৈ একো নাই, হেৰুৱাবলৈ একো নাই, আৰু 21ৰ পাছত মই কোনো ৰাজনীতিত নাথাকোঁ। তে আমি আজি আপোনালোকে চাওক এইটো কিমান লজ্জা। তেওঁৰ এইটো লজ্জা বোধ কৰিছেনে নাই? তেওঁ যে এই অসমৰ মানুহক এনেকুৱা এটা মিছা কথা কৈ যে তেওঁ যে ক'লে যে মোৰ হেৰুৱাবলৈ একো নাই, পাবলৈ একো নাই, তেতিয়াহ'লে যদি হেৰুৱাবলৈ একো নাই, পাবলৈ একো নাই, আজি তুমি কিয় মুখ্যমন্ত্ৰী হৈ আছা? কিয় তুমি গাদী খামুচ মাৰি ধৰি আছা? কিয় তুমি ক্ষমতাৰ ৰাগীত? তুমি আজি ক্ষমতাৰ ৰাগীত কিয় গুৰু গোসাঁই একো নমনা হৈছা? আৰু তুমি কোনখন মুখেৰে ক'লা? তোমাৰ লজ্জা কলৈ গ'ল এতিয়া? কংগ্ৰেছৰ শৰীৰত লাজে শোভা নাপায় বুলি মুখ্যমন্ত্ৰীয়ে আক্ৰমণ কৰাৰ পাছতে সৰব হৈ পৰে APCCৰ সভাপতি ভূপেন বৰা। ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীক বিজেপিয়ে কিমান সন্মান দিছে বুলি প্ৰশ্ন ভূপেন বৰাৰ। ইন্দিৰা গান্ধীৰ সমাধিলৈ বিজেপি গৈ পাইছেনে নাই তাক লৈও প্ৰশ্ন কৰে APCCৰ সভাপতিগৰাকীয়ে। ইন্দিৰা গান্ধীক লৈ দেশৰ প্ৰধানমন্ত্ৰীজনে কেতিয়াবা ইন্দিৰা গান্ধী সমাধিত গৈ পাইছে? কথাটো আৰু কোনে কৈছে এইবিলাক কথা? বিজেপিয়ে কৈছে। বিজেপি কোন? নাথুৰাম গডছেক পূজা কৰে। জাতিৰ পিতাক হত্যা কৰা, নাথুৰাম গডছেক পূজা কৰা
বিজেপিৰ মানুহৰ কথা এতিয়া দেশৰ মানুহে লাহে লাহে বুজি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বি.আৰ. আম্বেদকাৰক অপমান কৰাৰ অভিযোগ তুলি কংগ্ৰেছে উলিয়াইছিল আম্বেদকাৰ সন্মান যাত্ৰা। তাৰ পাছতেই সৰব হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ পাছতেই তুংগত উঠিছে কংগ্ৰেছ বিজেপিৰ বাকযুদ্ধ। ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে বিচিত্ৰ ৰাজবংশী, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।